তোমাৰ বিয়া বুলি শুনিছো যে প্ৰথম ভিডিঅ' এটা দি মই ইমানেই আশা কৰিছিলো অকল মোৰ ফেমিলি মেম্বাৰ্ছে চাব দেই বাকী কোনো চাগে নাচায় কেলে চাব মই এনেকে আছিলে আৰু আদিবাসী ছোৱালী হয় আদিবাসীত কেলে মানে এইটো নকৰা তো তেওঁলোকৰ কাৰণে মই বনাইছো আদিবাসীটো বনাইছো কিন্তু মই মোৰ মাতৃভাষা অসমীয়া মানে তেওঁলোকে মোক বহুত ধৰণৰ কথা কয় বাৰু সেইখিনি কোনোবা এটা ক্ষেত্ৰত আঘাত পাওঁ এফালে মানুহজন তোক খুব পছন্দ কৰা তুমি মানুহজন আছে খুব পছন্দ কৰিছা তোমাকো পছন্দ কৰিছা আৰু এফালে তোমাৰ ছ'চিয়েল মিডিয়া তুমি দুজনৰ ভিতৰত এজনে চুজ কৰিব কষ্ট কৰিব লাগিব লাগি থাকিব লাগিব মানে আশাটো অলপ কম কৰিব লাগিব এইটোৰ ক্ষেত্ৰত মানে আৰু ধৈৰ্যটো লাগিব দেই মানে এটা দুটা 10টা ভিডিঅ' দিয়ে যে মোৰ ফলোৱাৰ্ছ বাঢ়ি যাব ভাৰতের পূর্ব প্রান্তে সোনা কেরা সাম দেশ হো হারিয়ালি হারিয়ালি দেখিতে সোহায় চারিদিকে চাইকের বাগান নমস্কাৰ মই বিশ্বজ্যোতি বৰুৱাই আপোনালোক সকলোকে শব্দবৃক্ষলৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক ভালে আছে ভালে থাকক শব্দবৃক্ষৰ আজিৰ এই খণ্ডটোলৈ আমি এগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ কৃতিকা তাঁতীক আমন্ত্ৰণ জনাইছোঁ আমি তেখেতক এই কাৰণে আমন্ত্ৰণ জনাইছোঁ যাতে যি সময়ত ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভিডিঅ' দি মানুহ ভাইৰেল হৈছে সেই সময়ত তেখেতে সামাজিক দায়বদ্ধতা প্ৰতি লক্ষ্য ৰাখে নে নাৰাখে তেওঁ কেনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক ক্ৰিয়েট কৰে আমাৰ নতুন প্ৰজন্মই ভিউজ পাবৰ কাৰণে বা কণ্টেণ্টবিলাকত ভিউজ পাবৰ কাৰণে ফলোৱাৰ্ছবিলাক গ্ৰ' কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব কিমান কষ্ট কৰিলে আচলতে এগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰে 1 লাখ বা 2 লাখ ফলোৱাৰ্ছ পাবলৈ সক্ষম হয় এই সকলোবিলাক কথা তাতে আমি দৃষ্টিগোচৰ কৰিছোঁ লগতে তেখেতৰ পাৰ্চনেল যিটো লাইফ তেওঁৰ জীৱনত কিমান কষ্ট কৰিবলগীয়া হ'ল কিমান ষ্ট্ৰাগল কৰি পেলাই আজি এই পজিশ্যনটো পাইছেহি এজন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হিচাপে অসমৰ বিভিন্ন প্ৰান্তত তেওঁ প্ৰমোশ্যনৰ কাৰণে যায় তেওঁ মাতে আৰু তেখেতৰ জীৱনত কেতিয়াবা কেনেকুৱা ধৰণৰ সংঘাত আহিছে ইনফেক্ট তেখেতক জীৱনলৈ মৃত্যু ভাবুকি পৰ্যন্ত আহিছে এই সকলোবিলাক সামৰি আজি এই পডকাষ্টি কৰিছোঁ আপোনালোকে শেষলৈকে চাব শব্দবৃক্ষক মৰম কৰি থাকিব কৃতিকা তাঁতী আমাৰ শব্দবৃক্ষলৈ তোমাক স্বাগতম জনাইছোঁ নমস্কাৰ ভালে আছা ভালে আছো আপোনাৰ বঢ়িয়া বঢ়িয়া চলি আছোঁ এতিয়া কি কামত ব্যস্ত হৈ আছা হয় কামত যেহেতু ছ'চিয়েল মিডিয়া তাতে কিছুমান কামবোৰ কৰি আছোঁ আৰু যেহেতু অকণমানকৈ অভিনয়টো জড়িত কিছুমান প্ৰজেক্ট হাতত লোৱা হৈছে আৰু ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰা হৈছে সেয়াই মানে অভিনয় জগতত নামিছা নেকি অভিনয় কৰিছোঁ আগতে কৰিছা নেকি কৰিছোঁ হয় নেকি মানে ফিল্ম নে ফিল্ম শ্বৰ্ট ফিল্ম কৰিছোঁ আৰু ভিডিঅ'জ এলবাম কৰি আছে আচ্ছা বঢ়িয়া আজি তোমাক আমাৰ শব্দবৃক্ষলৈ মাতিলোঁ আৰু তুমি আহিলা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ উদ্দেশ্যটো এনেকুৱা যে শব্দবৃক্ষৰ মজিয়াখনত আমি যিসকল ব্যক্তিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে আৰু ৰাইজৰ স্বাৰ্থত কাম কৰি আছে জনসাধাৰণৰ স্বাৰ্থত কাম কৰি আছে সেই ব্যক্তিবিলাকক আমি আকৌ এবাৰ এখন মঞ্চ দিব বিচাৰোঁ যাতে তেওঁলোকক যিগৰাকী ব্যক্তিক দেখি আছে ছ'চিয়েল মিডিয়াত দেখি আছে ব্লগ বনাইছে কোনোবাই কিবা ইনফৰমেশ্যন মানে ইনফৰ্মেটিভ কিছুমান ভিডিঅ'জ বনাই আছে বা কিছুমানে এডুকেশ্যন ৰিলেটেড ভিডিঅ' বনাইছে বিভিন্ন ভিডিঅ'বিলাক বনাই আছে তেওঁলোকৰ ভিতৰত এজন মানুহ লুকাই থাকে সেই মানুহজনক আমি মানুহৰ মাজলৈ বা তোমালোকৰ ফলোৱাৰ্ছবিলাকৰ মাজলৈ লৈ যাব বিচাৰোঁ তো আজিও সেইকাৰণে তোমাৰ কিছুমান বহুত ভিতৰুৱা কথা কিছুমান সুধিম আৰু তুমি এইবিলাক মানে লুকুৱাই নাৰাখিবা আৰু তোমাৰ ফলোৱাৰ্ছবিলাকে চাই থাকিব আৰু জানিব লাগিব ঠিক আছে তোমাৰ একজেক্টলি তোমাৰ ঘৰটো কোন ঠাইত মোৰ তিনিচুকীয়া জিলাৰ চানমাৰী চাহ বাগিচা তো চাহ বাগিচাতে ডাঙৰ হৈছা মানে একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰাতিপুৱা শুই উঠিয়ে আমাৰ বাগানে দেখি পাওঁ তেনেকুৱা ঘৰত কোন কোন আছে ঘৰত মা দেউতা ভাইটি দুজন মই ভাইটি দুজন ন এজন গৌৰৱ আৰু আনমোল তাঁতী সৰু নে ডাঙৰ সি সৰু হয় আচ্ছা দেউতাহঁতে ছাৰ্ভিচ কৰে নি বাগানতে কৰে মা অংগনবাড়ী চেণ্টাৰ খুব মানে এটা ভাল ফেমিলি আৰু আচ্ছা তুমি এতিয়া কেতিয়াৰ পৰা এই ছ'চিয়েল মিডিয়াত তুমি আহিছা প্ৰথমটো মই ইউটিউব একাউণ্ট কৰিছিলোঁ সেইটো 3 বছৰ হ'ল তাৰপিছত ফেচবুক পেজ মোৰ 2 বছৰ হ'ল আৰু ইনষ্টাগ্ৰামটো মই তেনেকৈ ৰীল হিচাপে মই কৰি আছোঁ আৰু যদি কেতিয়াবা যদি প্ৰম'চনেল ভিডিঅ'বোৰ থাকে শ্বৰ্টছ হিচাপে মই দিওঁ তেনেকৈ তুমি 3 বছৰ আগত আৰম্ভ কৰিছা ইউটিউব আৰু 2 বছৰ আগত ফেচবুক
2 বছৰত ইমান বেছি ফলোৱাৰ্ছ হৈ গ'ল যে কি কিবা বেলেগ মানে আইডিয়া লগালা নেকি কৌশল নাই টেকটিক্স নাই নাই মই সদায় ভিডিঅ' আপলোড কৰোঁ এদিনত যদি পাৰোঁ মই 5টা মানো কেতিয়াবা দি দিওঁ এদিনতে মানে মই ৰেগুলাৰ দিওঁ মানে মই লাগি থাকোঁ মানে সেনেকুৱা আৰু আচ্ছা এই যিবোৰ ভিডিঅ' যে দিয়া ৰেগুলাৰ দিয়া সেই ভিডিঅ'বিলাকত কি থাকে মানে তোমাৰ সেই ভিডিঅ'বিলাক যে দিয়া তো ইনফৰ্মেশ্যন কিছুমান থাকিব চাগে আৰু উদ্দেশ্যটো কি যে তুমি যে 5টা ভিডিঅ' বনাইছে দিনটোত যে তোমাৰ ফলোৱাৰ্ছবিলাকে কি পাব কেলে চাব তোমাক কি কথা থাকে হয় মই একচুৱেলি অকণমান কানেক্টেড হৈ থাকক সেইটো বিচাৰোঁ মানে ৰাইজে মোৰ লগত কানেক্টেড হৈ থাকক আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰো দিওঁ কিন্তু কেতিয়াবা মোৰ যিবোৰ ডেইলি ৰুটিন সেইবোৰ অকণমান শ্বেয়াৰ কৰোঁ তেনেকুৱাই আৰু কিমান এটা তোমাৰ এতিয়া 1 পইণ্ট কিমান আছে 1 কিমান লাখ ফেচবুকত 1,51,000 ইমান তোমাৰ ফলোৱাৰ্ছ আছে ইউটিউব ফেচবুকত আৰু ইনষ্টাগ্ৰামত 1,36,000 নে 7 তেনেকুৱা মানে মৰলেছ প্ৰায় লগা মানে গৈ আছে ইমান ফলোৱাৰ্ছ পাই গ'লা আৰু কিমান দূৰ যাবলৈ মন আছে যে তোমাৰ ফলোৱাৰ্ছৰ পেজখনত যাতে তুমি কিমান চাবলৈ মন আছে তোমাৰ ফলোৱাৰ্ছটো কিমান চাবলৈ মন আছে এতিয়া মই ভাল লাগিব ইমান হৈ গ'ল আৰু বাচিছো আৰু ভাল লাগিছে এনেকুৱা ধৰণৰ কথা নহয় মই একচুৱেলি মই মোৰ কামটোতহে গুৰুত্ব দিওঁ মানে মই কিমান দিব পাৰিছো ৰাইজক সেইমতে নিশ্চয় ৰাইজে ফলোৱাৰ্ছটো তেওঁলোকৰ ফালৰ পৰা দিব তো কামটো কৰি যাম আৰু বাকী ফলোৱাৰ্ছখিনি থাকিব আৰু তোমাৰ বিয়া বুলি শুনিছো যে কোনে কৈছে মোৰ নাই মোক কালি নে পৰহি মোক এজনে কৈছে তোমাৰ লগৰ বোলে কৃতিকাৰ বিয়া বুলি শুনিছো নাই কোনে কৈছে বাৰু কোনে কৈছে মই নামটো তোমাক ক'ব নোৱাৰিম এতিয়া যিহেতু সিও মোক চিক্ৰেটলি কথাটো কৈছে নহয় বিয়াৰ কথা নাই মই তেতিয়া ক'লো যে আমাৰ পডকাষ্টত মই মাতিছো তেওঁ আহিব তেতিয়া মই সুধিম আৰু এনেকৈ ক'লো নাই কাৰ কথা ক'লে জানো নাই মোৰতো বিয়াৰ কথা নাই সুধিব লাগিব ঠিক আছে বাৰু এইটো পাছত পাতিম না এতিয়া যে তুমি যে কামবিলাক যে কৰি গৈ আছা কেতিয়ালৈকে কৰিম বুলি ভাবিছা মানে তুমিতো এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা তো গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত কৰি আছা ভিডিঅ'জ বনাই গৈ থাকিব তুমি ভাবা না যে ইমান কণ্টেণ্ট তুমি পাই থাকিবা তুমি ডেইলি 5টাকৈ দিয়া চোৱা মাহেকত যদি তুমি 5টাকৈ কণ্টেণ্ট দিয়া মাহেকত তোমাৰ 150 কণ্টেণ্ট ভাবা বছৰেকত কিমান কণ্টেণ্ট হৈ যাব পচিবল নে সেইটো যে সদায় কণ্টিনিউ কৰিবা ভাবিছো কণ্টিনিউ কৰিম বুলিয়ে কিন্তু এটা সংস্থাপনো লাগে নিজৰ মানে তো সেইটো কাৰণে মই কম্পিটিটিভ এক্সামবোৰো দি আছো ষ্টেট গভৰ্ণমেণ্টৰ ছাৰ্ভিচৰ কাৰণে আৰু এইটো কিমানলৈকে কৰি যাম আৰু যিমানলৈকে পাৰিম নিজৰ ফালেদি চেষ্টা কৰি যাম বিয়াৰ পাছত যদি তোমাৰ যিজন হাজবেণ্ড হ'ব নাই হ'ব কৈছো নাই এইটো বিয়া কথা কোৱা নাই মই এগৰাকী মহিলা হিচাপে ছোৱালী হিচাপে বিয়াটো হ'বই লাগিব ন ল'ৰা হিচাপে বিয়া পাতিব লাগিব সেই কথাটো কৈছো যদি তুমি বিয়া হ'লা আজিৰ পৰা 1 বছৰ 2 বছৰ বা 10 বছৰ পাছত যেতিয়া বিয়া হ'লা তো সেই বিয়াত পঢ়াৰ পাছত যদি মানুহজনে তোমাক নিদিওঁ বুলি কয় ছ'চিয়েল মিডিয়াত থাকিবলৈ তেতিয়া সেইখিনি কথা আগতে পাতি ল'ব লাগিব এগ্ৰিমেণ্ট আগতে এগ্ৰিমেণ্ট কৰি ল'ব লাগিব তোমাক তেতিয়া ক'লে যে এফালে মানুহজন তোক খুব পচন্দ কৰা তুমি মানুহজন আছে খুব পচন্দ কৰিছা তোমাকো পচন্দ কৰিছা আৰু এফালে তোমাৰ ছ'চিয়েল মিডিয়া তুমি দুজনৰ ভিতৰত এজনে চুজ কৰিব লাগিব নহয় তেওঁ যদি মোক পচন্দ কৰিছে মই ভাল পোৱা কামটোকো পচন্দ কৰিব লাগিব সেইটো হয় যদি কয় যে কাৰণ মই যদি খুব পচন্দ কৰিছে তোমাক যে তোমাৰো পচন্দ হৈ গৈছে তো ভাবিছা কি মই ইয়াৰ লগতে বিয়া হ'ম সি ভাবিছে ই পটককৈ তোমাক কৈ দিলে যে নহ'ব কিন্তু ছ'চিয়েল মিডিয়াত তুমি থাকিব নোৱাৰিবা মই বিয়া নহ'ম বলক বিয়া নহয় মানে মই তেওঁৰ লগত বিয়া নহওঁ আৰু মানে মোৰ কামটো তেওঁ সন্মান কৰিব লাগিব মই কি কৰিছো সেইটো বুজিব লাগিব কিয় কৰিছো আৰু এইটোত যে মই নিজৰ এটা ব্যক্তিত্ব মানে মই বিচাৰি পাওঁ নিজকে মোৰ ভাল লাগে একচুৱেলি মোৰ ভাল লাগে হেপিনেছ মই ভাল পাওঁ কৰি সেইটো কাৰণে মই কৰোঁ তো সেইটো বস্তু তেওঁক বুজিব লাগিব সেইটোৱে মই ক'ব বিচাৰিছোঁ আচলতে কি হয় মানুহৰ পৃথিৱীত ঢেৰ টকা পইচা আছে বহুত টকা পইচা আছে বহুত দালান বনাইছে গাড়ী কিনিছে ডাঙৰ কিন্তু সুখটো নাই জানা তুমি যে এই কামটো কৰি সুখ পাইছা নহয় তুমি যদি কিবা কাৰণত কামটোৰ পৰা আঁতৰিবলগীয়া নহয় তুমি অসুখী হৈ যাবা আৰু সেইকাৰণে মই কওঁ আৰু তোমাকো তোমাৰ যিবিলাক ফলোৱাৰ্ছ আছে কিবা এটা পাইছে তোমাৰ ওচৰত নহ'লেনো তোমাক মই এতিয়া পেজ এটা খুলিছোঁ মোৰ তাত কিয় ইমান ফলোৱাৰ্ছ সেইটো মই দুখ কৰিলে নহ'ব মোৰ তাত পোৱা নাই মই দিব পৰা নাই কিন্তু তুমি দিব পাৰিছা কিবা এটা তোমাৰ ওচৰত কিবা এটা পাইছে কাৰণে তেওঁলোকে তোমাক এগ্ৰী কৰিছে তোমাৰ কথাবিলাক ন তো কথাটো সেইটোৱেই যে তুমি মই ভাবোঁ তাৰমানে ইউ আৰ
মাছ মোৰ সুইটেবল ফৰ দিছ প্লেটফৰ্ম মানে বহুত মানে এই প্লেটফৰ্মটোত মানে তুমি যদি নাহিলাহেঁতেন তেতিয়া প্লেটফৰ্মটো কিবা এটা হেৰুৱালেহেঁতেন মানে ফেচবুকটোৱে কৰি যা বঢ়িয়া হৈছে আৰু এই ফেচবুক বা ইনষ্টাগ্ৰাম যে কৰে নতুন প্ৰজন্মই বহুতে এতিয়া একাউণ্টে খুলি আছে ন ইমান ষ্ট্ৰাগল কৰিছে ভিউজ নাহে দূৰ কৰে পইচাটো দূৰৰে কথা তুমি তেওঁলোকক কিবা ক'ব পাৰিবা নেকি যে ভিউজ আহিবলৈ কি কৰিব লাগিব বা পইচাটোৱেই মেইন কথা নহয় কামটোতো ৰেচপেক্ট কৰি তুমি যেনেকৈ ক'লা ৰেচপেক্ট কৰিব লাগিব চলিব লাগিব কিবা এটা তেওঁলোকক বুজাবা নেকি বা জনাব নেকি যে এনেকৈ কামটো কৰা এনেকৈ কামটো কৰিলে ফলোৱাৰ্ছ বাঢ়িব বা ভিউজ বাঢ়িব তুমি কিবা এটা তেওঁলোকক দিব পাৰিবা নেকি আইডিয়া মোৰ ব্যক্তিগত অনুভৱ বেলেগৰ কথা নাজানো কষ্ট কৰিব লাগিব লাগি থাকিব লাগিব মানে আশাটো অলপ কম কৰিব লাগিব এইটোৰ ক্ষেত্ৰত মানে আৰু ধৈৰ্যটো লাগিব দেই মানে এটা দুটা 10টা ভিডিঅ' দিয়ে যে মোৰ ফলোৱাৰ্ছ বাঢ়ি যাব বা মোৰ মানে হৈ যাব গোটেই সেইটো নহয় মোৰ প্ৰথম মোৰ ফলোৱাৰ্ছে নাই মই প্ৰথম ভিডিঅ' এটা দি মই ইমানেই আশা কৰিছিলো অকল মোৰ ফেমিলি মেম্বাৰ্ছে চাব দেই বাকী কোনো চাগে নাচায় কেলে চাব মই এনেকে আছিলে আৰু ভাইটি চাব ঘৰৰ মানুহ চাব বা ফেমিলি যিমান কিছুমান ৰিলেটিভ চাব মই সেইটো ভাবিছিলো কিন্তু ধৈৰ্য লাগিব প্ৰথম যিটো তুমি ভিডিঅ' কৰিছিলা কি কৰিছিলা প্ৰথম ইউটিউবত দিছিলো তেতিয়া লকডাউন অকমান খুলিছে আৰু তেতিয়া ম'ম' খুব খাবলৈ মন গৈছিলে ঘৰত ষ্টিমাৰটো আছিলে তো ম'ম' বনোৱা ভিডিঅ' দিছিলো মই ম'ম' বনাই দেখাইছিলো প্ৰথম দিছিলোতো 1000 ভিউজ পাইছিলো মই এইটোত 1000 প্ৰথমতে পাইছিলো 1000 ভিউজ পাইছিলো তাৰমানে তেতিয়াই তোমাৰ কনফিডেন্সটো বিল্ড হৈ গ'ল আৰু বিল্ড হৈ গ'ল যে মই পাৰিম বা মোৰ ভিউজ আহিছে ন কমেন্টটো পাইছিলো মানুহে কৈছে যে ভাল লাগিছে প্ৰথমবাৰ তোমাৰ ভিডিঅ' চাইছো ভাল লাগিছে এনেকে বুলি আহিছে তাৰপিছতে আৰু তোমাৰ ভাল লাগিলে আৰু তুমি এই ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰিছা কি হ'ল যিটো আমাৰ মানে লোভ আমি কিবা এটা বস্তু খুব লোভ কৰো লালচা কৰো এইটো বেয়া কথা তোমাৰ এইটো নাই তুমি যে কৈছা যে মই ভিডিঅ' দিলো মই এটা ভিডিঅ' এটা বনালো মই ভাবো নেকি মই কিমান ভিউজ পাম যদি মই ভাবি লওঁ আৰু যদি নাপাওঁ ডেফিনেটলি তাৰ দুখ লাগিব ন ডিপ্ৰেশ্যনত আহিব আৰু তুমি নিজে ভাবি লৈছিলা যে মোৰ ফেমিলি মেম্বাৰ কেইটা চাব কিন্তু 1000 চালে মই সিমানে ভাবিছো কোনেনো চাব আৰু কেলেনো চাব না মোক কোনো চিনি পায় মই এটা অচিনাকি ফেচ বনাইছো আৰু ম'ম'টোনো কি আৰু সেনেকে বনালো আৰু তাত ইমান মোৰ মাইক চাইকো নাই বা মোৰ ইমান কোৱালিটিও ভাল নাছিলে বা ইমান শব্দবোৰ কিবাকে আহিছে তো সেনেকুৱা বনালো এনে মন গ'ল বনালো ভাইটিয়ে মোক কৈছে আৰু যে তই ভিডিঅ' বনাওঁতে এনেকে ক সিয়ে মোক গোটেইখিনি শিকায় তেনেকে আৰু বনালো আহিছে ভাল লাগিছে বহুত ফূৰ্তি আৰু মই চাইছে মানুহে ৱাও বোলে 1000 ভূটান কথা মোৰ কাৰণে তেনেকে সেইবোৰে আৰু মানে ভাইটিয়ে তোমাক আগবঢ়াই দিলে ক্ষেত্ৰখনত তুমি সদায় তেওঁৰ ওচৰত থেংকফুল হ'ব লাগিব মই কওঁৱেই বাৰু আৰু আজিও কিছুমান টেকনিকেল বস্তু মই নাজানো একেবাৰে সেইবোৰ বস্তু সিয়ে চাই আজি যদি কোনোবাই যদি কয় কিবা যদি নটিফিকেশ্যন এটাও যদি আহিছে মই তাক গৈ পেলাই দেখাওঁৱে মই সেইটো ক্লিক কৰাৰ আগতে তাক দেখাওঁৱে মানে বিয়া পাছত কি হ'ব এতিয়াতো লগত লৈ যাব লাগিব মানে মেনেজাৰ ৰাখিব লাগিব আৰু তো সি এইবোৰ চাই বা মোৰ আজি কি হৈছে মনিটাইজেশ্যনৰ কি ছেটিংছ লাগে কি ডকুমেণ্ট দিব লাগিব ভেৰিফাই কৰোঁ এইবোৰ গোটেইখিনি সি কৰে আৰু চাই এনেকে বঢ়িয়া মই তোমাক যেতিয়া তোমাৰ ভিডিঅ' চাইছিলোঁ ফেচবুকতে দেখিছিলোঁ নেকি ক'ৰবাত বহুত ছোৱালীৰ মাজত ফটো লৈ আছে এনেকৈ তোমাৰ ফটো এখন দিছোঁ পাইছোঁ তেতিয়া মই তুমি গান গোৱা বুলি ভাবিছিলোঁ গান গাই কমেণ্ট কৰে ছিংগাৰ নেকি মই প্ৰগ্ৰেমতে চাগে মাতিছে এনেকৈ লিখিছিলা নেকি গৈ আছোঁ লগ পাম যিবিলাক ছিংগাৰবিলাকে লিখে তাৰমানে মই তেতিয়া ভাবিলোঁ গান গাই চাগে তাৰপিছত পাছলৈ গ'লো নহয় এনেকুৱা ধৰণৰ কথা তাৰপিছত তেতিয়া সেই শব্দ বৃক্ষলৈ মতাৰ কথাটো তোমাক ভাবিলোঁ এতিয়া তুমি আদিবাসী এগৰাকী ছোৱালী হিচাপে তুমি গৌৰৱ অনুভৱ কৰা নাই নকৰা আদিবাসী ছোৱালী হিচাপে প্ৰত্যেক ব্যক্তিয়ে নিজৰ জাতিটোক লৈ গৌৰৱ অনুভৱ কৰে তো সেই ঠিক ধৰণে ময়ো আদিবাসী বা চাহ জনগোষ্ঠী মই এজনী উৰিয়া ছোৱালী হয় তো সেই হিচাপে ময়ো গৌৰৱ অনুভৱ কৰোঁ তোমাক যদি মই কওঁ এতিয়া আদিবাসী গান এটা গোৱা গান গোৱা নাই তুমি গানৰ লগত মোৰ গান গোৱাৰ লগত মোৰ একো হেৰি নাই মই গান শুনি বহুত ভাল পাওঁ কিন্তু গান ঝুমুৰ নাচা নাই ঝুমুৰ নাচো নাচিবলৈ দিগদাৰ হ'ব ইয়াত নাচিব দিগদাৰ হ'ব আৰু অকলে নাচিব দিগদাৰ হ'ব আপোনালোকো নাচিব লাগিব যদি ঝুমুৰ নাচো মই ঝুমুৰটো মই নোৱাৰিম পাক খাই পৰি যাম ভৰিটো এটা ঠাচত নাচে ন তুমি মানে ঝুমুৰ বা আদিবাসী যিকোনো গীত এটা যদি গাব পাৰা গোৱা একো নাই কিন্তু গালে ভাল পাম আৰু তোমাৰ ফলোৱাৰ্ছবিলাকে চাই আছেতো
যে কৃতিকা তাতে গানো গায় জানিব ন আজি গান নাগায় হে ভগৱান কি গান গাম বাৰু বিপদত পেলাইছে অৰুণাচলকে ডিজেল গাড়ী তাৰপিছত আছে আছাম দেশৰ পূৰ্ব প্ৰান্তে ভাৰতের পূর্ব প্রান্তে ভাৰতীয় পূৰ্ব প্ৰান্তে আছাম দেশ দুলাল তোমাৰ মান্তি কথা কোৱা তুমি আমি বজাম 2 লাইন হ'ব মই নাজানো সঁচাকে আৰু আপোনালোককো ক্ষমা বিচাৰিছো মানে মই হে ভগৱান ভারতের পূর্ব প্রান্তে সোনা কেরা সাম দেশ হো হরিয়ালি হরিয়ালি দেখিতে সোহায় চারিদিকে চাইকের বাগান হরিয়ালি হরিয়ালি দেখিতে সোহায় চারিদিকে চাইকের বাগান নানা জাতি উপজাতি এই দেশের এই মাটি রোদ বরখনে আমরা করি বাগান কাম চা গাছে আছে আমাদের প্রাণ রোদ বরখনে আমরা করি বাগান কাম চা গাছে আছে আমাদের প্রাণ প্ৰথমবাৰ গাইছো গান নেক্সট আৰু গাব আৰু ষ্টাৰ্ট কৰি দিছো না আমাৰ ইয়ালে যেতিয়া আমাৰ বিধায়ক সঞ্জন কিষাণ ডাঙৰীয়া আহিছিলে ন তেতিয়া এই গানটোৱে গাইছিলে ন এই গানটো এই দুলাল মানকি ছাই লিখিছে নেকি পদ্মশ্ৰী গাইছে তেওঁ খুব সুন্দৰ গীত লিখিছে কিন্তু মানে ভিতৰতো বহুত ধুনীয়া ন কথাবিলাক আৰু আমাৰ হেৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াও মানে হেৰি ঝুমৰ বিনন্দিনীত কৈছে যে আমাৰ চাহ জনগোষ্ঠীয় যিবোৰ গীত আছে তাতে মানে আমাৰ যিবোৰ জীৱনীবোৰ প্ৰকাশ পায় মানে জাগাছি মানে ৰদ বৰখনে আমরা বাগান কাম আৰু বিটিছে যেনেকে আনে বা সেইবোৰ গোটেইখিনি প্ৰকাশ পায় বুলি কৈছিলে তো ঠিক সেইবোৰে আৰু গীতৰ জৰিয়তে বহুতখিনি বেদনা হওক কষ্ট হওক প্ৰকাশ পায় ভাল লাগে বঢ়িয়া গীত আৰু সঁচাকৈ মানে অসমৰ লগত আদিবাসী জনজাতি বা চাহ জনজাতিৰ যিটো কন্ট্ৰিবিউচন আছে সেই কন্ট্ৰিবিউচনটো মানে ট্ৰিমেণ্ডাছ বহুত বেছি কন্ট্ৰিবিউচন আছে আৰু মই ভাবো আজিৰ দিনত মানে চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলে অসমত মানে মিলি বা ভাতৃত্ববোধৰে কাম কৰি আছে বা আন্তৰিকতাৰে কাম কৰি আছে এক হয় তো সেয়াই আৰু অসমীয়া হিচাপত গৌৰৱ অনুভৱ কৰো সেইটোৱে আৰু তোমাকো তেনেকে অসমখনেতো আঁকোৱালি লৈছে ন হয় নে তোমাৰ যিমান ফলোৱাৰ্ছ আছে অকলতো তোমালোকৰ চাহ জনজাতিৰ নাই ন বিভিন্ন জাতি জনজাতি মিলিয়ে তোমাৰ ফলোৱাৰ্ছ বিলাক হৈছে সেই ফলোৱাৰ্ছ বিলাক যদি এদিন মিলিয়ন পাৰ হৈ যায় সেই দিনটো তোমাৰ কাৰণে কেনেকুৱা লাগিব উফ কি ক'ম আৰু সেইবোৰ কথাৰে প্ৰকাশ কৰিব পৰা নাযাব মানে ভিডিঅ' ক্ৰিয়েটৰ হিচাপেতো বহুত ডাঙৰ কথা মোৰ কাৰণে মিলিয়ন যদি পাৰ হৈ যায় বহুত ডাঙৰ কথা ডেইলি যে তোমালোকৰ প্ৰতিদিনে কিমান বাঢ়িছে গম পোৱা নে ফলোৱাৰ্ছ বাঢ়িছেতো চাগে সেইটো চেক কৰিলে গম পোৱা যাব কিন্তু মই তেনেকে চেক কৰা কেতিয়াবা চেক কৰা হয় সেইবোৰ ভাইটিয়ে চাই বাৰু আৰু যে ফেচবুক ইনষ্টাগ্ৰামৰ পৰা বহুত টকা আহে বুলি কয় যদি এজন মানুহৰ 1 লাখ ফলোৱাৰ্ছ আছে ভিউজটো যদি তাৰ 30-40 এভাৰেজ মানে কি 30-40K যদি এটা মানে ভিডিঅ' চলি থাকে সি মাহেকত 20টা ভিডিঅ' দিলে এনে এপ্ৰক্সিমেট কিমান আহিব পাৰে উপাৰ্জনটো আপোনাৰ কেতিয়াবা ভবামতে নাহে আৰু নিৰ্দিষ্ট কিবা এটা এমাউণ্ট নাহিব আৰু ফলোৱাৰ্ছৰ ওপৰত পইচা পোৱা নাযায় মানে মোৰ কথা কৈছো মানে আমাৰ ফলোৱাৰ্ছ বিলাকে বা কোনে যিবিলাক কাম কৰি আছে জানিব হয় ভিউজৰ ওপৰত পায় আজি যদি মোৰ ইমান লাখ ফলোৱাৰ্ছ আছে যদিও ভিউজটো কোনোবা ক্ষেত্ৰত ইমান নাহিবও পাৰে লাখ কিছুমানৰ সিমান ফলোৱাৰ্ছ নাথাকিও বহুত ভিউজ আহে মানে সেইটো ক্ষেত্ৰত তো ভিউজৰ ওপৰত পইচা পায় মানে সেইটো আৰু ভিউজৰ ওপৰত মান্থলি আহে মোৰ মান্থলি নে না তোমাৰ কথা কোৱা নাই যেটো আহে যে ইনকামটো মান্থলি আহে মান্থলি আহে একাউণ্টত আহি যায় ক্ৰেডিট হৈ যায় ডলাৰত আহে সেইটো কনভাৰ্ট হয় আচ্ছা বঢ়িয়া তাৰপৰা তোমাৰ এতিয়া এডুকেশ্যনটো যিটো
গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবানে নে চাকৰিৰ কথাই ভাবিছা? মই মাষ্টাৰ্ছ কৰিলোঁ কৰিলা নেকি? আছামিছত। তো সেয়া কৰিলোঁ। ডিষ্টেঞ্চত কৰিছা? ডিষ্টেঞ্চত কৰিছিলোঁ। কমপ্লিট হৈ গ'ল? কমপ্লিট হ'ল। তো সেয়া কৰিলোঁ আৰু কৰি আছোঁ, প্ৰিপেৰেশ্যন কৰি চাওঁ কি হয় আগলৈ। গ্ৰেজুৱেশ্যন ক'ৰ পৰা কৰিছিলা? টিজিয়া কলেজ। মেজৰ আছামিজ আছিল? আছামিছ। আছামিজটো মেজৰ হিচাপে লৈছা, অসমক কিমান ভাল পাব লাগিব ন? হয়। অসমীয়া ভাষাটোক ভাল পাব লাগিব। হয়। আচ্ছা। ভাল পাওঁ, খুব ভাল পাওঁ। আৰু সেইকাৰণে তোমাৰ কথাবিলাকত মানে সেই তুমি মানে সেই খোকোজাটো নাই, তাৰমানে অসমীয়াটো খুব ধুনীয়াকৈ তুমি ফ্লুৱেণ্টলি কথাটো কৈ যাব পাৰা। হয় হয়, আৰু অসমীয়াটো খুব মানে কমফৰ্টত, মানে সেইটো কমফৰ্ট লাগে আৰু। তো সেইটো কাৰণে মই লেংগুৱেজটো মই একদম ষ্টাৰ্টিঙৰ পৰাই মই অসমীয়াতে ভিডিঅ' বনাইছোঁ। মাজতে মোৰ কিছুমান কমেণ্ট আহে, কিছুমান মানে প্ৰায়ে কমেণ্ট আজিলৈকে পৰ্যন্ত আহে যে আদিবাসী ছোৱালী হয়, আদিবাসীত কেলে মানে এইটো নকৰা। তো তেওঁলোকৰ কাৰণে মই বনাইছোঁ, আদিবাসীটো বনাইছোঁ, কিন্তু মই মোৰ মাতৃভাষা অসমীয়া, মানে তেওঁলোকে মোক বহুত ধৰণৰ কথা কয় বাৰু, সেইখিনি কোনোবা এটা ক্ষেত্ৰত আঘাত পাওঁ, অকণমান আৱেগিক বাৰু মই কোনোবা ক্ষেত্ৰত, কিন্তু না, অসমীয়াতে বনাম মই। কাৰণ অসমীয়া মাতৃভাষা হয়, অসমত থাকি অসমৰ বায়ু পানী মাটি সেৱন কৰি আজি অসমীয়া মাধ্যমত পঢ়ি আহিছোঁ, তো অসমখনক কেনেকৈ গ্ৰেট সঁচাকৈ। আচলতে এইটোৱে আচল কথা। আৰু আমি তেনেকৈ যদি প্ৰত্যেকে অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিক ভাল পাওঁ নহয়, অসমীয়া ভাষা যিটো এটা ধুমুহা আহিছে না, বহুত মানুহ কমিছে ন, অসমীয়া ভাষা নোকোৱা হৈছে, হিন্দী ভাষা ক'বলৈ ধৰিছে, বেংগলী ভাষা ক'বলৈ ধৰিছে, তেনেকুৱা কোনো অসমীয়া ভাষা কথা কোৱা মানুহৰ সংখ্যাটো কমি গৈছে। তো আল্টিমেটলি অসমীয়া ভাষাৰ শব্দবিলাক হেৰাই গৈছে। আমি তুমি মই বা বেলেগক চাবাচোন, আমি কেইটামান মাত্ৰ শব্দৰ মাজতে ঘূৰি থাকোঁ, কিন্তু অসমীয়া তোমাৰ 1,20,000মান শব্দ আছে অসমীয়া, কিন্তু আমি মাত্ৰ সেই 50টা 100টা বা 500-1000 শব্দৰ মাজতে সদায় আমি কথাবিলাক কৈ থাকোঁ, কিন্তু বহুত শব্দ আছে। আৰু তুমি তোমাৰ নিচিনাকৈ যদি অসমীয়া ভাষাটোক সকলোৱে ভাল পায়, ৰেচপেক্ট কৰে, মৰম কৰে, আদৰ কৰে, ডেফিনেটলি ভাল হ'ব ন। অসমীয়া ভাষা ভাল পোৱা ন? ক'লা আৰু ভাল পাওঁ বুলি। সেইটোৰ বিষয়ে নসুধিব প্লিজ। হিন্দীত বনাইছা নাই? হিন্দীত নাই বনোৱা। হিন্দী বনোৱাৰ ইচ্ছা আছে নেকি? আছে। বনাবা। চব আচলতে আমি কাৰোবাৰ ভাষা এটা কোৱা মানে নহয় যে আমি ভাষাটোক মানে আমাৰ নিজৰ ভাষাটোক বেয়া পাওঁ। বেলেগ ভাষা এটা কোৱা মানে এইটো নুবুজাই নহয় যে আমাৰ নিজৰ ভাষাটোক বেয়া পাওঁ। চব ভাষাতে কাম কৰিব লাগে, চব ভাষা জানিব লাগে। আৰু এতিয়া যিটো ছ'চিয়েল মিডিয়াৰ যুগ, ভাষা জানিব লাগিব, বুজিবৰ কাৰণে জানিব লাগিব ন, হয়নে নহয়? বঢ়িয়া কথা। তোমাৰ হবি কি আছিলে? হবি মই এনেই থাকিলে কি কৰোঁ জানে? অকণমান মানে যে সেই ড্ৰেছ ডিজাইনৰ সেইটোৰ প্ৰতি মোৰ অকণমান আছে, যে এনেই ভাবোঁ কেতিয়াবা মানে এনেকুৱা কিবা ড্ৰেছ বা এনেকুৱা চাওঁ, ড্ৰেছৰ ক্ষেত্ৰত মানে মোৰ অকণমান সেইটো আছে। আৰু এনেই গান শুনি ভাল পাওঁ, আৰু কেতিয়াবা নাচি ভাল পাওঁ। সেইবোৰে হবি আৰু, বিশেষ তেনেকুৱা হবি বুলি। আচ্ছা, কালচাৰেল। কাৰ গান শুনি ভাল পোৱা? হিন্দী গান? হিন্দী নতুন গাবলৈ তেনেকৈ শ্ৰেয়া ঘোষাল, অৰিজিত সিং, নতুন বুলি ক'লে অৰিজিত সিং আছে। অসমীয়া জুবিন গাৰ্গ। ফিমেল ভইচ? ফিমেল চবৰে ভাল লাগে, মানে তেনেকৈ চবৰে ভাল লাগে। বঢ়িয়া। গান গাবলৈ নকওঁ, এটা গান গালে আৰু। নাই নক'ব প্লিজ, নক'ব গান গাব। শব্দ বৃক্ষ তুমি আহিলা, হয়, আমাৰ শব্দ বৃক্ষলৈ আহিলা, আমি ধন্য। তুমি আহিছা, ভাল লাগিছে আমাৰ। আৰু শব্দ বৃক্ষ তুমি চোৱা নাই, চাইছা নাই? চাইছোঁ। এনেই বেলেগটো কোৱা। আপোনাৰ ৰিচেণ্টলি যি দিছে MLA ছাৰৰ লগত, সেইটো চাইছোঁ, কেইবাটাও চাইছোঁ। মানে এনেই চাব পৰা বিধৰ নে? চাব পৰা বিধৰ হয়। আপুনি মঞ্চ এখন দিছে, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এটা স্থান দিছে। আজিৰ দিনত সেইবোৰ অকণমান কম, কাৰণ বহুতৰে কিছুমান মানে যি এটা মোৰো এটা ক'বলৈ গ'লে মই যোনটো দেখাই আছোঁ, সেইটো এটা বেলেগ লাইফ, বা মোৰ এটা পাৰ্চনেল লাইফ এটা বেলেগ আছে, সেইটো এটা বেলেগ আছে, যিটো মই চাগে বহুতে নাজানে, আজি জানিব চাগে কিছুমানে জানিছে। তো সেইটোৱে আৰু, কিছুমান কথা থাকে যে মানুহে প্ৰকাশ কৰিব বিচাৰে, তো আপুনি শব্দ বৃক্ষ নিচিনা মঞ্চ এটা দিছে, ভাল লাগে। প্ৰথম মাততে আহিম বুলি ভাবিছিলা নাই? ভাবিছিলোঁ। আপোনাৰ প্ৰথম লগ পোৱা আপোনাৰ মনত আছে নাই জানো? টাউনত পাইছিলোঁ, আমি ম'ম' দোকানতে পাইছিলোঁ। ম'ম' দোকান লগ পাইছিলোঁ, সেয়াই আৰু। তাৰপিছত আপোনাৰ চালোঁ, আপোনাৰ চেনেলটো অ'পেন কৰি চালোঁ, ভাল লাগিলে।
যে শব্দ বিষয় মই এতিয়া তুমি যে প্ৰমোশ্যন কৰিবলৈ গৈ থাকা বিভিন্ন ঠাইত গৈ থাকা হয় মানে এইবিলাকৰ ৰেটবিলাক একে নে বেলেগ বেলেগ থাকে কিবা এটাতো লোৱা নহয় অ খৰচা অ কিবা এটা লোৱা মানে হয় ওচৰত হ'লে বেলেগ আঁতৰত হ'লে বেলেগ তেনেকুৱা অ থাকে নেকি অকমান লোকেশ্যনটো কাৰণ মই অহা যোৱাটো সেইটো কৰিব লাগে ন দূৰত কিমান দূৰলৈকে গৈছা প্ৰমোশ্যনৰ কাৰণে প্ৰমোশ্যন কাৰণে এনেই মই ঘৰৰ পৰা গৈছো বুলি ক'লে মোৰ যোৰহাট শিৱসাগৰ আৰু মই গুৱাহাটীতো কৰিছো গুৱাহাটীত মই আপোনাৰ এই ঝুমুৰ বিনন্দী তেতিয়া গৈছিলোঁ তেতিয়াহে মানুহে মোক কণ্টেক্ট কৰিলে মানে সেই তেনেকৈ একেলগতে কৰি আহিলোঁ আৰু দূৰ হয় তেনেকৈ কাৰণ গুৱাহাটীত অকণ স্কপটো বেছি হয় এইবোৰ প্ৰমোশ্যনে হওক বা এইবোৰ শ্বুট এইবোৰ তো দূৰ হয় মানে সেইটো কাৰণে আৰু গ'লে লগতে বহুতকেইটা কাম লৈ যোৱা হয় আচ্ছা আচ্ছা যে তুমি যে একদম ৰিচেণ্টলি তুমি যে এটা ভিডিঅ' দিছিলা আৰু যে লগত কোনোবা আছিলে যে কাপোৰ ধুই থকা নিচিনা লাগিছিলে মোৰ হা মই কি কৰি আছে মই ভাবিছোঁ দেই বহুতেই চালোঁ মই বস্তুটো তাৰপিছত দেখিলোঁ যেতিয়া মাংস কাটি আছে তুমি কাটি আছা ন হয় হয় পৰহি কি আছিল আচলতে একজেক্টলি সেইটো ছাগলী পেটু সেইটো মই খুব ভাল পাওঁ খাই কিন্তু আমাৰ ঘৰত যিহেতু তেনেকৈ নাখায় মানে ভাইটিহঁতে নাখায় মাও নাখায় মাতো ভেজিটেৰিয়ান হয় তো মই খুব ভাল পাওঁ কিন্তু তেনেকৈ খোৱা নহয় মানে বনাবও জানিব লাগিব বনাব জানিব লাগিব মই মানে প্ৰথমবাৰ বনাইছোঁ আৰু প্ৰথমবাৰ চাফা কৰিছোঁ লগত কোন আছিলে তোমাৰ মোৰ সেইজনী লগৰ ছোৱালী তাইকো মাতি ললো কাৰণ ঘৰত কোনো নাখায় তো তাইক মাতিলো আৰু যে বুলি তো সেইটো চূণ মই চালো ইউটিউবত চালো প্ৰচেছটো মই নাজানো ইমান ভালকে তো ইউটিউবত চালো চূণ দি পেলাই বা গৰম পানীত দি তেনেকে কৰা হয় তো প্ৰথমতে চূণটোৱে দিলো চূণটো দি অকণমান দেৰি থোৱাৰ ওপৰত সেইখিনি অঁতৰালো ধুনীয়াকে গ'লগে তো সেই আৰু এইটো কাটিছো তেনেকে বনালো মেলিলো খালো আৰু টেষ্টি হ'ল নে মই খুব ভাল পাওঁ সেইটো টেষ্টি হৈছিলে লগৰগৰাকী কি কৈছে ভাল হৈছে বুলি কৈছে তাই থাকিলেতো তাই মানে ৰাতিপুৱাও খাই গৈছে আৰু সেয়া বাৰে বাৰে খাই যদি ভাল হৈছে আৰু ভাল হৈছে আচ্ছা এই ছ'চিয়েল মিডিয়াত যে মানুহবিলাক থাকে তুমি আছা মই আছো আৰু বিভিন্নজন আছে তো ছ'চিয়েল মিডিয়াততো এক প্ৰকাৰ চাবলৈ গ'লে খুব ভাল মানে ৰিলেশ্যন বিল্ড আপ কৰিবৰ কাৰণে আকৌ যদি তুমি চাব জানা বহুত ক্ৰিটিকেলো হয় বস্তুটো মানে তুমি সেই মানুহবিলাকক মানে কনভিন্স কৰোৱাটো সেই মানুহবিলাকক তুমি মানে তোমাৰ মাজত ৰাখিব পৰাটো বহুত ডাঙৰ কথা মানে মানুহক যিহেতু আজিকালি মানুহে এক্টিং কৰি পেলাই কাপোৰ কৰিব নোৱাৰে চব নেচাৰেল হ'ব লাগে আৰু মানুহে বুজি পাই যায় মানে আজিকালি একদম সৰু বাচ্ছাটোও বুজি পায় যে ই এক্টিং কৰিছে নে নেচাৰেল হয় নহয় তো সেইবিলাক কৰি থওঁতে তোমাৰ ভয় লাগে নাই বা এনেকুৱা হৈছে নে কেতিয়াবা যে তুমি ক'ৰবাত কণ্ট্ৰভাৰ্চিত সোমাই গৈছা তেনেকুৱা হৈছে নে কেতিয়াবা কণ্ট্ৰভাৰ্চিতটো তেনেকৈ মই সোমোৱা নাই মোৰ অকণমান সেই ভাষাক লৈ কিছুমানে কয় বাৰু বিশেষকৈ আমাৰ কিছুমানে কয় আমাৰ আদিবাসী জনগোষ্ঠীৰ কিছুমানে কয় ভাষাক লৈ কিন্তু সেইটোৰ ওপৰত মই আজিলৈকে বনোৱা নাই তেনেকৈ মোৰ ফালৰ পৰা মই তেনেকৈ বনোৱা নাই কাৰণ মই ভাবোঁ সেইটো বহুত নিম্ন মানে কি বুলি ক'ম চিন্তাধাৰাৰ মানুহেই হ'ব যে এনেকুৱা ধৰণৰ মন্তব্য কৰিব যে আদিবাসীত কেলে নবনাও বা কিবা এনেকুৱা তো মই যিহেতু মোৰ ফালে তেনেকৈ কৰা নাই তো কণ্ট্ৰভাৰ্চি তেনেকৈ হোৱা নাই সেইটোৱে কথা আচলতে তুমি অথনি যিটো কথা ক'লা অলপ আগতে যিটো কথা ক'লা যে তুমি অসমীয়া ভাল পোৱা অসমীয়া হাৱা খাইছা পানী খাইছা মাটিত আছা আৰু তুমি যে তোমাৰ লগত তাঁতি মানে কৃতিকা তাঁতি মানে তুমি আদিবাসী আৰু সেই জাতিটোক লগত লৈয়ে ফুৰিছাচোন ন ডাঙৰ কথাটো সেইটো ন কৃতিকা তাঁতি বুলি কোৱাৰ লগে লগে আমি বুজি পাওঁ বা বহুতে বুজি পায় যে আদিবাসী বা চাহ জনজাতিৰ ছোৱালীয়ে হয় সেইটোৱে গৌৰৱ আচলতে এই অলপ দিনৰ আগতে তোমাৰ কিবা কণ্ট্ৰভাৰ্চি এটা হৈছিলে এইটো কি আছিলে মানে কিবা যে মানে থানালৈ গৈছিলে সেইটো ৰাইজে জানিলে ভাল পাব আৰু হয় মানে কিছুমান ল'ৰা এজনে মানে কিবা বেয়া সেই ৱৰ্ড ইউজ কৰিবলৈ মোক লৈ ভিডিঅ' বনাই আছিলে সেইবোৰ বাৰু তেওঁলোক কিছুমান এছাম আছে আজিও আছে এছাম বা বহুত আছে যে বনাই থাকে তো মই সেইবোৰত লাগি থাকিব নিবিচাৰোঁ তো সেই যিজন ল'ৰাই বনাইছিলে তেওঁৰ আইডিটো বোলে হেক হৈছে তো সেইটো ব্লেম মোক দিছে মানে সেইটো কেলে দিছে কি কাৰণ দিছে মই সেইটো একদম টোটেলি নাজানো নাই এই ভগৱান মই হেক কৰা হলেতো হেকাৰ হলেতো কাৰ আইডি হেক কৰিব ঠিকানাই নাই তাৰ আইডি তোমাক ভাবিছে ন সেইটো কথা কৈছো কিন্তু তুমিনো কেলে কৰিবা ন মইনো কেলে কৰিম বাৰু মই কেলে কৰিম এইবাৰ হেক কৰাটো ইমান সাধাৰণ কথা নহয় আৰু বোলে তুমি চিনি পোৱা দুশ্মনী আছে কিবা নাই সেইবোৰ একো নাই মই ল'ৰাজনক প্ৰথম সেইদিনাখন থানাত মই যেতিয়া কেছটো দিলো মানে কি হ'ল মই একচুৱেলি ক্ৰছ কৰাৰ কাৰণে বা সেইটো কাৰণে মই দিয়া নাছিলো মোক মানে বেলেগ ধৰণৰ ভাবুকি আহি আছিলে মানে ধৰি লওক মাৰ্ডাৰ কৰি দিম বা বহুত ধৰণৰ মাৰি পেলোৱাৰ ভাবুকি আহি আছিলে ভয় তেনেকে মানে মোৰ ঘৰটোত গম পাইছিলে কথাটো
তো মাহঁতে খুব বেছি ভয় কৰে বাহিৰলৈ যাবলৈ, মানে ছোৱালী মানুহ হয়, মানে মই যিহেতু তুমি নিজেতো ভয় নকৰা তেনেকে ইমান ফ্ৰেণ্ড চাৰ্কল আছে, ভয় নকৰিবা, কণ্টিনিউ কৰা। তাৰপিছত কি হ'ল? তো যিহেতু ভাইটিহঁতেও পাইছে ভিডিঅ'জবোৰ, মাও অকণমান জড়িত থাকে মোৰ ভিডিঅ'জবোৰ চাই, তেনেকুৱাতে পাই গৈছে আৰু। তো মাহঁতে অকণমান ভয় কৰে যে অকলে কেনেকে যাবি, কিবা যাবি, তো সেইটো কাৰণে আৰু নিজৰ এটা ছেফটিৰ কাৰণে মই FIR-টো দিছিলোঁ পুলিচৰ ওচৰত। তো পুলিচে তেওঁক মাতিলে, থানা আহিলে, তাৰপিছত কৈছে যে কৰিছিলোঁ বুলি ভাবিছিলোঁ, সেনেকুৱা কিবা। ল'ৰাজন একেবাৰে কম বয়সৰ, 19 বছৰ হৈছে, মানে মাত কথাবোৰ বহুত বেয়া তেওঁৰ, ভিডিঅ' চিডিঅ'। তো সেয়াই আৰু যে মানে ভিডিঅ'জ বনাও, কিন্তু এনেকুৱা কণ্টেণ্ট হ'ব নালাগে যে মানুহৰ কিবা মানে ডিষ্টাৰ্বিং কণ্টেণ্ট হ'ব নালাগে, মানে ৰাইজত মানে আপত্তিজনক হ'ব নালাগে। মানে এতিয়া মোক বুলিয়ে নহয়, আৰু বহুত ছোৱালীক লৈ তেওঁ মানে ভিডিঅ' বহুত বেয়া বেয়া ৱৰ্ড ইউজ কৰি ভিডিঅ' বনাই, মানে মুখৰ ভাষা শুনিব নোৱাৰি। তো আচলতে কালচাৰটো সেই মানে যিটো সংস্কাৰ হয়, সেইটো ঘৰৰ পৰাই আহে নেকি? হ'ব পাৰে, সেইটো ক'ব পৰা। এতিয়া ল'ৰাটোৱে তেনেকুৱা ভিডিঅ' বনাইছে, মানে তুমি ডেফিনেটলি গম পাইছা ন তেওঁ কি ঘৰৰ ল'ৰা, নহয় নে? আমি চবেই গম পালে। এতিয়া তুমিতো তাত তোমাৰ একো লোকচান নাই, সিটো নিজক এষ্টাব্লিছ কৰিলে ন যে সি ইমান বেয়া ল'ৰা, ইমান বেয়া কথা ক'ব পাৰে, ডেফিনেটলি বেয়া হ'ব লাগিব ন। তো এতিয়া ছেটেল হৈ গ'ল। ছেটেল হ'ল, তাক বুজাইছোঁ মই যে এনেকুৱা ধৰণৰ আৰু কাম নকৰিবা বুলি কৈছোঁ। আৰু এতিয়া কিছুমানৰ মানে বহুত বেয়াকে লাগি যাব পাৰেতো, আৰু সি যেনেকে ভাবুকি দিছে, সি গম পোৱা নাছিলে যে বস্তুটো ইমান লং যাব, কাৰণ মই কেছ দিয়াৰ কথাটো সি গমেই নাপায়। মই কেছ দি দিলোঁ, আৰু যিবোৰ মোক মেছেজ আহিছিলে মই স্ক্ৰীনশ্বটবোৰো দি দিছোঁ। তো পুলিচে চাইছে, তো তেনেকৈ ল'ৰাজনক কণ্টেক্ট কৰি মাতিলে। সেয়াই আৰু। তো যিহেতু মোৰ ভিডিঅ' বনাই সি পষ্ট কৰি আছিলে মোৰ নাম লৈ লৈ, তো সেইটো কাৰণে মই তাৰ লগতে ভিডিঅ'টো বনালোঁ আৰু। ৰিটাৰ্ণ দিছে। মই তাক কৈছোঁ যে ৰিটাৰ্ণ এখন দিব লাগিব, আৰু ভিডিঅ'ৰ যোগেদিও তই ক'ব লাগিব বুলি ক'লোঁ আৰু। তো সি কৰিছে সেইখিনি। কৰিছে নে? কৰিছে। ঠিক আছে দিয়া। এইবিলাক ভয় নকৰিবা, আচলতে তেনেকুৱা বহুত থাকিব যি মানে মানুহ এই পাছফালৰ পৰা টনা মানুহ বহুত আছে, আচলতে এপ্ৰিচিয়েট কৰা মানুহ কম, বুজিলানে? তুমি ইমান ভাল কাম এটা কৰি আছা, বা তুমি নিজৰ ভৰিত নিজে থিয় দি আগবাঢ়ি গৈ আছা, ইমান ভাল ভাল কণ্টেণ্ট ক্ৰিয়েট কৰিছা, তো কাকো তুমি হাৰ্ম কৰা নাই ন, হয় নাই? ইনফেক্ট কোনোবা তোমাৰ পৰা লাভহে হৈছে কাৰোবাৰ, হয় নাই? সেই ক্ষেত্ৰত তোমাক আগবঢ়াই দিব লাগে। কিন্তু সেয়া 19 এজৰ টিনেজৰ ল'ৰা, বুজি পোৱা নাই, মেচিউৰিটিটো অহা নাই, সেইকাৰণে চাগে হৈছে। এইবিলাকত লাগি নাথাকিবা আৰু। তো বাকী খুব ভাল লাগিলে তোমাক। যদি মই আমাৰ শব্দবৃক্ষ নতুন এটা চেনেল, তোমালোক চিনিয়ৰ, আমি জুনিয়ৰ, আমি বহুত পাছত পৰি আছো তোমালোকতকে, তো সেইকাৰণে এডভাইচ কৰিবা কেতিয়াবা, কিবা কেনেকে কিবা কৰিব লাগে থাকিলে জনাবা, যে এনেকে কওক এনেকে কওক, এডভাইচ কৰিবা। আপোনাৰ ভিডিঅ'জবোৰ পাইছোঁ, ধুনীয়াকে কথাবোৰ আপুনি উপস্থাপন কৰে, বা কুৱেশ্যনবোৰ ধুনীয়াকে সোধে, মই চাইছোঁ আপোনাৰ কেইবাটাও ভিডিঅ', খুব ভাল পাইছোঁ, মানে মই পাৰ্চনেলি খুব ভাল পাইছোঁ। থেংক ইউ ভেৰি মাছ। আৰু যদি এতিয়া মই কওঁ যে আমাৰ শব্দবৃক্ষক তোমাক আনিলোঁ, শব্দবৃক্ষলৈ মাতি আনিছোঁ, ইণ্টাৰভিউ কাৰণে নহয়, মাতি আনিছোঁ তোমাক, আমাৰ শব্দবৃক্ষ চেনেলটো প্ৰমোট কৰি দিব লাগে, তুমি তেতিয়া কেনেকে কৰিবা? মইতো লৈ লোৱা বাৰু, তুমি ভিডিঅ' কৰিব নালাগে, তেতিয়া তোমাৰ সেইটো আহিব ন। হয়, এতিয়া আপোনাৰ চেনেলটোক প্ৰমোট কৰিব লাগে, হয় নাই? কেনেকে কৰিবা তাৰমানে? প্ৰথমেতো সেয়াই আৰু, নিজৰ ৰাইজক নমস্কাৰ, ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ শব্দবৃক্ষ পডকাষ্টত। আজি মই উপস্থিত আছোঁ শব্দবৃক্ষ পডকাষ্টত, আৰু ইয়াত আহি খুব ভাল লাগিছে। ভিডিঅ'জবোৰ ইমান ধুনীয়াকৈ দাদাই দি আছে ছ'চিয়েল মিডিয়াত, আৰু তিনিচুকীয়াত মই চাগেতো আৰু এজনক দেখিছিলোঁ নেকি, কিন্তু মই তেনেকৈ পোৱা নাই পডকাষ্ট, মানে তিনিচুকীয়াত, কাৰণ খুব কম, মানে একদম কম। তো দাদাৰ পডকাষ্টবোৰ একদম ৰেগুলাৰকৈ নিয়মিতভাৱে গৈ আছে, ভাল ভাল ব্যক্তিক তেওঁলোকে আনিছে, লগতে সাধাৰণ মানুহকো তেওঁলোকে আনে, যাৰ মানে প্ৰতিভা লুকাই আছে, বা কিছুমান কথা মানুহৰ ক'বলগীয়া থাকে, মানুহৰ ভাৱ প্ৰকাশ কৰিবলগীয়া থাকে, তো সেইবোৰৰ লগত আপোনালোকো জড়িত হৈ থাকক। সেইটোৰ কাৰণে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব, আৰু ভাল লাগিলে কমেণ্টৰ মাধ্যমে আপোনালোকে মানে ক'ব পাৰিব, কেনেকুৱা লাগিলে সেইটো কমেণ্টৰ মাধ্যমেৰে আপোনালোক ক'ব লাগিব, গতিকে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটোক ছাবস্ক্ৰাইব, ফেচবুক পেজ আছে, সেই ফেচবুক পেজটোক ফ'ল' কৰিব নাপাহৰিব। বাকী হয়, বাকী নটিফিকেশ্যন আহিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিব লাগিব, সেইটো প্ৰেছ কৰি দিব, তো যেতিয়াই দাদা ভিডিঅ' আপলোড কৰে আপোনালোকে নটিফাই হৈ যায়। ধন্যবাদ। থেংক ইউ ভেৰি মাছ। আমাৰ ফালৰ পৰা তোমাক এতিয়া খুব বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ শব্দবৃক্ষ পৰিয়াল, মই আছোঁ, পল্লৱ আছে, প্ৰিয়াংশুদি আছে, খুব আমি 3-4জন মিলি পেলাই কামটো কৰি আছোঁ, আৰু মই অকলে শব্দবৃক্ষ নহয়,
এওঁলোক নহ'লে মই একোৱেই কৰিব নোৱাৰোঁ, কথাটো সেইটো। সেইকাৰণে সকলোৱে ছাপোৰ্টত কাম কৰি আছোঁ। আটাইতকৈ বেছি প্ৰাধান্যটো থাকিব দৰ্শকসকলৰ, হয়নে? তো দৰ্শকসকলে কেনেকুৱা পাইছে, কেনেকৈ আমাক মানে ৰেটিং কৰিছে, সেইটো ডাঙৰ কথা ন। আৰু সেইকাৰণে ভাবিছোঁ বেয়া কাম নকৰোঁ, ভাল কাম কিছুমানে কৰি গৈ থাকোঁ, আগবাঢ়ি গৈ থাকোঁ, সকলোৰে হাতত ধৰা ধৰি কৰি। তোমাৰ প্ৰতি আমাৰ মৰম অকণমান যাচিবলগীয়া আছে, অলপ দিয়া। বহুত বহুত ধন্যবাদ। শব্দ বৃক্ষলৈ আহিলা, বহিলে ফটোটো উঠি বহিলা। বহুত বহুত ধন্যবাদ, শব্দ বৃক্ষলৈ আহিলা। ধন্যবাদ।